আজি বগৰীগুৰি অঞ্চলত এই ধৰণৰ ৰাইজৰ উৎসাহ কেতিয়াও দেখা নাছিলো। এই অঞ্চলত এনেকুৱা ধৰণৰ উৎসাহ মই আগতেও এই অঞ্চলসমূহলৈ আহিছো, কিন্তু আজি এই বগৰীগুৰি অঞ্চল বুলি নহয়, চাৰিওফালে অকল ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ উৎসাহ। গতিকে মই 100% বিশ্বাসী যে ইয়াত আমাৰ সকলো কেণ্ডিডেটে জিকিব আৰু ৰাইজে বুজি পাইছে যে কাৰ লগত থাকিব লাগে, কাৰ লগত উন্নয়ন হয়, কেনেকে উন্নয়ন, বিকাশ আৰু সমন্বয় একেলগে হ'ব পাৰে। আজি এই অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, প্ৰতিটো অঞ্চলৰ বিকাশ আৰু গ্ৰাম্য অঞ্চলৰ বিকাশ সকলোৱে বিচাৰে আৰু সেইকাৰণে আজি ৰাইজ হিলদল ভাঙি ওলাই আহিছে। সকলো ভাষা ভাষী ধৰ্মাৱলম্বী জাতিৰ লোক ওলাই আহিছে। আমি সকলোৱে মিলি অসমখন এটা নতুন ৰূপত আগবঢ়াই নিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু সকলোৱে সেইধৰণে ওলাই আহিছে। মই সকলো ৰাইজক ধন্যবাদ দিছো আৰু আশা ৰাখিছো যে অহা 7 তাৰিখৰ নিৰ্বাচনত আমাৰ সকলো প্ৰাৰ্থীকে বিপুল ভোটত বিজয়ী কৰিব। সেই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। সকলোৱে জানে যে আমাৰ অসমৰে এগৰাকী সাংসদ পাকিস্তানত প্ৰায় গৈ থাকে, 10 দিন 15 দিন পাকিস্তানত থাকি আহিছে। সকলো তথ্য এতিয়া ৰাজহুৱা হৈ পৰিছে আৰু তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ বুলি সকলো ফালে ওলাই আছে। তাৰ পিছতো তেওঁ মৌন হৈ আছে। মানে কি মৌন? মানে মৌনতা সন্মতি লক্ষণ। তেওঁ মানি লৈছে যে হয় তেওঁ সেইটো কৰে। তেতিয়াই বুজি লওক যে কংগ্ৰেছ দলটো কাৰ লগত আছে। কংগ্ৰেছ দলৰ সাংসদে যেতিয়া পাকিস্তানত গৈ থাকে, পাকিস্তানৰ লগত অহা যোৱা কৰে, তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয়, তাতকে আৰু কি লাগে? তাৰ পিছত আৰু কংগ্ৰেছ দলক অসমৰ মানুহে কৰবাত জেগাত ৰাখিব বুলিতো মই নাভাবো আৰু সেইকাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা যে ক'তো কংগ্ৰেছ দল দেখিবলৈ নাই। দাদা কংগ্ৰেছ দলৰ মুছলমানসকলে যদি বিজেপিক ভোট দিয়ে সেইটোৱেতো অখিল গগৈ ডাঙৰীয়া, এতিয়া আপোনালোকে আলোচনা কৰক যে গধূলি কিবা এটা কৈ ৰাতি ফেচবুক লাইভত আহি ক্ষমা খুজিব লগা হয়। তাৰ মানেটো কি? তাৰ মানে হ'ল বুজিব লাগে যে তাৰ মানেটো কি আৰু সেই মানেবিলাক বুজি ল'লে হ'ল। এতিয়া অসমত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ বা আমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ মিত্ৰ দলৰ যি বতাহ বলিছে, এই বতাহত সকলো ঠান বান্ধ হৈ গৈছে। ইয়াত আৰু বেলেগ কোনো একো নাই। সংখ্যালঘু এলেকা ইয়াত সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই। অসমৰ ৰাইজে বুজি পায় যে মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সংখ্যালঘু সংখ্যাগুৰু সকলো অঞ্চলতে উন্নয়ন হয়। সংখ্যালঘু ৰাইজে কেতিয়াও সংখ্যালঘু বুলিতো PMY ঘৰৰ পৰা বঞ্চিত হোৱা নাই, অৰুণোদয়ৰ পৰা বঞ্চিত হোৱা নাই। সকলো সা সুবিধা সংখ্যালঘু মানে সমানেই পাইছে। তাৰ লগে লগে সংখ্যালঘু অঞ্চলত বৰং আমি কলেজ বনাইছো, স্কুল বনাইছো, হস্পিটেল বনাইছো, যাতে তেওঁলোকৰ সামাজিক জীৱনৰ উন্নয়ন হ'ব পাৰে। কংগ্ৰেছে মাত্ৰ তেওঁলোকৰ ভোটহে লৈছে, একোটো কৰি দিয়া নাই। আজি ৰাইজে দেখিছে যে বিজেপি দলে সংখ্যালঘুৰ কাৰণে বহু কাম কৰিছে। তেওঁলোকক ভোট বেংক হিচাপে ইউজ নকৰি তেওঁলোকৰ উন্নয়নৰ কাৰণে কাম কৰিছে আৰু সেইকাৰণে সংখ্যালঘু ৰাইজ আমাৰ পক্ষত ওলাই আহিছে। অসমৰ এগৰাকী MLA তেওঁ হৈ পাকিস্তানত নিউজ বাজি আছে, আটক হোৱাৰ পিছত কি ক'ব? অসমৰ বহুত এনেকুৱা মানুহ আছে যে নামত অসমত জন্মগ্ৰহণ হয়তো কৰিছে, অসমৰ হাৱা বতাহ খাইছে, কিন্তু এতিয়াও আনুগত্যতা পাকিস্তান বাংলাদেশৰ প্ৰতি আছে। তেনেকুৱা মানুহবিলাক এতিয়া জেলত আছে, জেলত থাকিব। আমি থকালৈকে সেইবিলাক মানুহ জেলতে থাকিব। দাদা 3গৰাকী কেণ্ডিডেট যুঁজ আচলতে কাৰ লগত হ'ব? ইয়াত যুঁজ নাই, ইয়াত চব আমাৰ কেণ্ডিডেট ইতিমধ্যে জিকিলে। মাত্ৰ এটা আনুষ্ঠানিকতা, 7 তাৰিখে আনুষ্ঠানিকতা হ'ব, 11 তাৰিখে ৰিজাল্ট। বিজেপিক ভোট দিলে নৰকত যাব বুলি কৈছিল অখিল গগৈ। সেইকাৰণে ৰাতিয়ে ক্ষমা খোজা নাই জানো? গধূলি কৈ ৰাতিয়ে ক্ষমা খুজিব লগা হোৱা নাই জানো? গতিকে তেওঁ বুজি পায় ঘটনাটো ক'ত। মুখ্যমন্ত্ৰী ডাঙৰীয়া লংগী টুপিৰ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে, বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। কি ক'ব? লংগী টুপিৰ কথা কোৱা হৈছে মাইনৰিটি এৰিয়াত। কথাটো এইটোৱে যে যি মানুহে আজিও অসমত থাকি পাকিস্তানৰ গুণগান গায়, তেওঁলোককতো আমি তেনেকে কৰিব লাগিব। অসমত থাকিতো পাকিস্তানৰ গুণগান গোৱা, বাংলাদেশৰ গুণগান গোৱা মানুহ আছেতো, সেইবিলাকতো জেলতে ৰাখিব লাগিব আৰু তেওঁলোক কি মানুহ আপোনালোকেও জানে। গতিকে সেই কথাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে বেলেগ মানুহলৈ ঠেলিব নালাগে। যিসকল মানুহ অসমত থাকি পাকিস্তানৰ কথা চিন্তা কৰে, তেওঁলোকৰ কাৰণে আমাৰ এইবিলাক বক্তব্য।